নমস্কাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে অৱশেষত আহিল এটা সুখবৰ। আপোনালোকে স্ক্ৰীনত দেখিছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা আৰু 25 ফেব্ৰুৱাৰী তাৰিখৰ এইখন জাননী আৰু জাননীখনত কি আছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় দেখিছে ইয়াত নাম্বাৰ দিছে ইন এক্সাৰচাইজ অফ দি পাৱাৰ্ছ কনফাৰ্ড বাই দি provision of Article 309 of the Constitution of India, the Governor of Assam is hereby pleased to make the following rules further to amend the Assam revised leave rule যি rule আছে সেই তাক ৰিভাইজ কৰিবৰ কাৰণে গভৰ্ণৰৰ যি তেওঁলোকৰ অথৰিটি আছে সেইমতে তেওঁলোকে তাক এমেণ্ডমেণ্ট কৰিছে আৰু বিশেষত কিছুদিনৰ আগতে অসম চৰকাৰৰ কেবিনেটত যি ৰাজ্যিক শিক্ষক কৰ্মচাৰীসকলৰ আৰ্ণ লিভ বৃদ্ধি কৰা সম্পৰ্কত আৰু মূল পইণ্টটো কৈ দিব বিচাৰিছোঁ। ইয়াত লিখিছে আপোনালোকে 2 নম্বৰ এমেণ্ডমেণ্ট যিটো কৰা হৈছে এমেণ্ডমেণ্ট অফ টু দি প্ৰিন্সিপাল ৰুলছ ইন ৰুল 12 ইন ক্লজ এ এট দ্য এণ্ড অফ দি পাঞ্চুৱেশ্যন মাৰ্ক এনেকৈ লিখিছে দি পাঞ্চুৱেশ্যন মাৰ্ক শ্বেল বি ছাবষ্টিটিউটেড এণ্ড দেয়াৰ আফটাৰ দি ফলোয়িং প্ৰভিজনছ। কিখিনি এমেণ্ডমেণ্ট কৰিছে চাব। Provided that a government servant serving as teacher in a school অৰ্থাৎ শিক্ষক হিচাপে যিসকলে চাকৰি কৰি আছে স্কুলত আণ্ডাৰ দি ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন আছাম অসমৰ স্কুল এডুকেশ্যন আণ্ডাৰ যিসকলে কাম কৰিছে শ্বেল বি এণ্টাইটেল টু 15 days আৰ্ণ লিভ ইন ইয়াৰ অফ ছাৰ্ভিচ অৰ্থাৎ পূৰ্বৰ যি 10 দিনৰ আৰ্ণ লিভ আছিলে তাক বৃদ্ধি কৰি 15 দিনলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ কেবিনেট সিদ্ধান্ত যি গ্ৰহণ কৰা হৈছিলে যে শিক্ষকসকলৰ অসমৰ শিক্ষকসকলৰ আৰ্ণ লিভ 10 দিনৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হৈছে আৰু সেইটোকে আপোনালোকে দেখিছে ডিজিটেলি চাইন বাই আপোনালোকে নিশ্চয় দেখিছে ছেক্ৰেটেৰিয়েট অফ আছাম আৰু বাকী মূল কথাখিনি আপোনালোকক কৈ দিছোঁ যে ৰাজ্যৰ শিক্ষকসকলৰ কাৰণে বিশেষত স্কুল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থকা সকলো শিক্ষকৰ কাৰণে তেওঁলোকৰ যি আৰ্ণ লিভ পূৰ্বত বছৰেকীয়া 10 দিন আছিলে তাক বৃদ্ধি কৰি 15 দিন কৰা হৈছে আৰু তাৰ সম্পৰ্কত এইখন নটিফিকেশ্যন আপোনালোকে নিশ্চয় দেখা পালে। গতিকে দীৰ্ঘদিনীয়া দাবী আছিলে শিক্ষকসকলে 30 দিনলৈ আৰ্ণ লিভ বৃদ্ধি কৰিবৰ কাৰণে যি কি নহওক 10 দিনৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা হ'ল আৰু তাৰ যি নটিফিকেশ্যন আপোনালোকে স্ক্ৰীনত দেখা পালে। গতিকে দীৰ্ঘদিনীয়া দাবী কিছু হ'লেও আগবাঢ়িছে বুলি ক'ব লাগিব আৰু অসম চৰকাৰৰ এই আদৰণীয় পদক্ষেপক সকলোৱে শিক্ষক কৰ্মচাৰী সংগঠনে আদৰণি জনাইছে। গতিকে এনেধৰণৰ খবৰৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব।